আজি আমবাগানত উইজডম পাব্লিক স্কুল নামেৰে এটি ব্যক্তিগত খণ্ডৰ বিদ্যালয় শুভ মুকলি কৰা হৈছে। অৰ্থাৎ আজিৰ প্ৰায় পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে এইখন বিদ্যালয়ত, আৰু এইখন বিদ্যালয় উইজডম পাব্লিক স্কুল নামেৰে তেখেতে নামকৰণ কৰিছে। আৰু এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বাছ সেৱাও তেওঁলোকে ৰাখিছে, কাৰণ এই বাছত ল'ৰা ছোৱালীসকলক ঘৰৰ পৰা অনা নিয়াত বহু সুবিধা হ'ব। গতিকে স্কুল কৰ্তৃপক্ষই আমাক জনোৱা মতে এইখন বিদ্যালয়ত এতিয়া বৰ্তমান 1ৰ পৰা 4লৈকে ক্লাছ আৰম্ভ হৈছে, কিন্তু তেখেতসকলে হায়াৰ ছেকেণ্ডাৰীলৈকে ৰখাৰ ব্যৱস্থা কৰিছে যদিও প্ৰথমতে 1ৰ পৰা 4 ক্লাছ আজিৰ পৰা আৰম্ভ হৈছে। আৰু এইখন বিদ্যালয় খুব সুন্দৰ এক পৰিৱেশ, এক ভাল লগা পৰিৱেশ, আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে ইয়াত বহুখিনি সুবিধা ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক অনা নিয়াৰ সুবিধাৰ্থে তেওঁলোকে বাছ সেৱা মুকলি কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা। আৰু তেওঁলোকে স্কুল কৰ্তৃপক্ষই আহ্বান কৰিছে যে যিসকল পেৰেণ্টছে এইখন বিদ্যালয়ত তেওঁলোকৰ ল'ৰা ছোৱালীক ভৱিষ্যত গঢ় দিয়াৰ চিন্তা চৰ্চা কৰিছে, গতিকে এইখন বিদ্যালয়ৰ পৰাই তেওঁলোকে অধ্যয়নৰ আৰম্ভণিৰ পাতনি মেলিব পাৰে বুলি তেওঁলোকে জনাইছে আমাক। আৰু খুব সীমিত সংখ্যক চিট বৰ্তমান আছে বুলি কৈছে। 200 ষ্টুডেণ্ট বৰ্তমানলৈকে অন্তৰ্ভুক্ত হৈছে এইখন স্কুলত নামভৰ্তিত, আৰু অতি সোনকালেই এই চিটসমূহ পূৰণ হ'ব। গতিকে যিসকল পেৰেণ্টছে এতিয়াও অনুভৱ কৰিছে যে এইখন এক সুন্দৰ ভাল লগা শিক্ষাৰ পৰিৱেশ এইখন বিদ্যালয়তে পোৱা যাব, কাৰণ সকলো বাহিৰৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু ইয়াৰ অধ্যয়ন অতিকে সুন্দৰ আৰু ভাল লগা হ'ব। গতিকে আপুনিও আপোনাৰ সন্তানক এইখন বিদ্যালয়ত পাঠদান শিক্ষা আহৰণ কৰিব বিচৰা ল'ৰা ছোৱালীক এইখন বিদ্যালয়ত দিব পাৰে বুলি তেওঁলোকে আহ্বান জনাইছে। Say on 16th January we inaugurated the building. Today we started the session of the students for class 1 to 4, and it would be imparting the quality education to the all students. And now we got near about 200 above students in the class, each classes, so it will go up, we are thinking so. আজি অফিচিয়েলি আমাৰ ক্লাছ আজি আৰম্ভ হ'বৰ কাৰণে আজি আমি পেৰেণ্টছ মিটিং এখন কৰিলোঁ। অহা দিনত আমাৰ ক্লাছ ৰেগুলাৰকৈ চলি থাকিব, আৰু আমাৰ স্কুলৰ পৰা স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা 2খন বাছ আমি দিছোঁ 45 চিটাৰ। এই বাছখন আমাৰ আমবাগানৰ পৰা ষ্টাৰ্ট কৰি কাঠপাৰা, লৰিৰ মুখ, তাৰপিছত আপোনাৰ কাৱৈমাৰী, নম্বৰিতলা, লাইলৰি, লাওখোৱা, বুৰবান্ধা, আৰু আপোনাৰ গৰৈমাৰী, এই অঞ্চলটো সামৰি চুলুং, বৰগলি, নন্তলী, আৰু আপোনাৰ মিছা নহয়, উলনি আৰু কলিয়াবৰ, এই এৰিয়াৰ পৰা আমাৰ ষ্টুডেণ্ট বৰ্তমান আহিছে। আৰু এই ষ্টুডেণ্টৰ কাৰণে আমাৰ স্কুল তৰফৰ পৰা বাছ সেৱা আমি আগবঢ়াইছোঁ। আৰু যিজন ষ্টুডেণ্টৰ পেৰেণ্টছবিলাকে যদি চায় তেখেতসকলৰ ষ্টুডেণ্টবিলাক আমাৰ বাছত অহা যোৱাৰ কাৰণে ষ্টুডেণ্ট দিব, তেখেতসকলেও দিব পাৰে। আৰু এতিয়ালৈ যিমান ষ্টুডেণ্ট এডমিশ্যন লোৱা নাই তেখেতসকলকো আহ্বান জনাইছোঁ, আপোনালোকে সোনকালে আমাৰ ইয়াত এডমিশ্যন লৈ লওক, আপোনালোকক বাছ সেৱা পাব। আৰু যি এৰিয়াত এতিয়া বাছ সেৱা আমি দিয়া নাই সেই এৰিয়াটো আমি বাছ সেৱা দিম। যদি আমাৰ তাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ যদি ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী থাকে তেন্তে আমি নিশ্চয় কৰিম। ক্লাছ নাৰ্চাৰী, LKG, UKG 1, 2, 3, 4 লৈকে 7টা ক্লাছ আমি আৰম্ভ কৰি আছোঁ। আৰু অহা সময়লৈ আমি ইয়াৰ পৰা যাতে হাই ছেকেণ্ডেৰী এজন বাচ্চাই হাই ছেকেণ্ডেৰী কমপ্লিট কৰি আমাৰ স্কুলৰ পৰা ওলাব পাৰে।
আপোনালোকৰ শিক্ষকবিলাক কি বাহিৰৰ ৰাজ্যৰ পৰা অনা হৈছে? আমাৰ শিক্ষকসকল লোৱাৰ ষ্টেণ্ডাৰ্ডৰ কাৰণে মেক্সিমাম শ্বিলঙৰেই, মেক্সিমাম নহয় চবেই শ্বিলঙৰ। আৰু অহা দিনত আমি নাগালেণ্ডৰ পৰা টিচাৰ আনি আছোঁ। এই আপোনাৰ এই সপ্তাহৰ ভিতৰতে নাগালেণ্ডৰ টিচাৰ আমাৰ আহি ইয়াত উপস্থিত হ'বহি। তেখেতসকলৰ পৰাও আমি আশা কৰি আছোঁ যে তেখেতসকলে কাৰণ ষ্টেণ্ডাৰ্ড ভাল শিক্ষা আমাৰ ইয়াৰ ষ্টুডেণ্টবিলাকক প্ৰদান কৰিব বুলি আমি মানে স্কুল কৰ্তৃপক্ষৰ পৰা আশা ৰাখিছোঁ। আৰু আমাৰ কিছু ষ্টুডেণ্ট টিচাৰ বিষ্ণুৰাজ চাৰিআলিৰ পৰাও আছে আৰু আমাৰ এই লোকেল টিচাৰো আছে। লোকেল টিচাৰ আমাৰ মেক্সিমাম এছিষ্টেণ্ট টিচাৰৰ কাম কৰিব আৰু প্ৰিন্সিপাল ছাৰ আছে, প্ৰিন্সিপাল ছাৰৰ এছিষ্টেণ্ট আছে। ভাল ভাল টিচাৰ আমি বাহিৰৰ পৰা আনিছোঁ। তো ইয়াত আমি এখন ভৱিষ্যতত ভাল শিক্ষাৰ আশা কৰিছোঁ আৰু আমাৰ স্কুলখন আগুৱাই যাব বুলি আপোনালোকেও অলপ আমাক সহায় কৰিব, আগুৱাই যাব বুলি আমি ভাবি আছোঁ। আৰু আমাৰ মনত এইটোৱে ইচ্ছা যে চব ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ভাল এখন নাগৰিক হওক, এইটো আমি আশা কৰিছোঁ। ধন্যবাদ। কি ক'ব যে এইখন স্কুলত আপুনি আহ্বান কৰিব নেকি? না, মইতো আগতে আহ্বান কৰিলোঁ যে যিমান ষ্টুডেণ্ট এতিয়া আমাৰ এৰিয়াত আছে তেখেতসকলে যদি পেৰেণ্টছবিলাকে যদি চাই আমাৰ ইয়াত এডমিশ্যন দিব, তেখেতসকলে সোনকালে আহিব লাগে। এতিয়া আমাৰ ছিট কেপাচিটি সীমিত, গতিকে আৰু বেছি ছিট খালী নাই। তো আপোনালোকে আহক, যিমান সোনকালে আহিব। যোগাযোগ নম্বৰ আছে নেকি? যোগাযোগ নম্বৰ আছে, আমাৰ প্ৰিন্সিপাল ছাৰৰ নম্বৰ আছে। আপোনালোকে এই নম্বৰটো আপোনালোকে ছেভ কৰি লৈ ল'ব পাৰে। যিমান পেৰেণ্টছ আছে স্ক্ৰীনৰ পৰা আমাৰ প্ৰিন্সিপাল ছাৰৰ মোবাইল নম্বৰটো কালেকশ্যন কৰি ল'ব। ধন্যবাদ। ৱেলকাম পাব্লিক স্কুলৰ কাৰণে কি ক'ব? স্কুলখন যাতে আগুৱাই যায় তাৰ কাৰণে আপোনালোকেও সহায় সহযোগিতা কৰিব আৰু পেৰেণ্টছসকলেও সহায় সহযোগিতা কৰক। সেইটোৱে আমি পেৰেণ্টছসকলৰ পৰা মানে বিচাৰিছোঁ, আশা কৰিছোঁ। গতিকে আমি এটা মানে আগুৱাই যোৱাৰ পথত যাতে শিশুসকলে কোনো ধৰণৰ অসুবিধা নাপায় সেইটো কাৰণে কৰিছিলোঁ। গতিকে পেৰেণ্টছৰতো লাগিবই আৰু আমি যিমান পাৰোঁ যথেষ্ট সংখ্যক সহায় সহযোগিতা কৰিম। মই যিখন এডুকেশ্যনেল ছ'চাইটি আছে, স্কুলখন যি ছ'চাইটিয়ে খুলিছে মানে সাধনা এডুকেশ্যন ছ'চাইটিৰ মই প্ৰেছিডেণ্ট হয়।